মই এটাই কম যে আপোনালোকে যিয়ে নকৰক কিয় আইন হাতত তুলি নল'ব আমি যিয়ে নকৰো কিয় আইন হাতত নুতুলাকৈ আমি শান্তিপূৰ্ণভাৱে যি কৰো আমাৰ কোনো ক'বলগীয়া নাই আইন হাতত তুলি ল'ব নালাগে হি মিয়াৰ বিৰুদ্ধে হওক অসমীয়াৰ বিৰুদ্ধে হওক মাৰোৱাৰী বিৰুদ্ধে হওক বঙালী বিৰুদ্ধে হওক বা আমাৰ নিজৰ বিৰুদ্ধে হওক আইন হাতত নুতুলাকৈ আমি আমাৰ অহিংস আৰু গণতান্ত্ৰিক নীতিৰে আমি আমাৰ কামবিলাক কৰি যাব লাগে মিছন হৈছে এক অসমীয়া জাতি একতা হৈ থিয় দিয়া গতিকে অসমীয়া যেতিয়া একতা হৈ থিয় হৈ থাকিব তেতিয়ালৈকে কতো অসুবিধা নহয় আমি চলি থাকিব পাৰিম কিন্তু আমিয়ে যেতিয়া একতা হৈ নাথাকো তেতিয়া আমি দুৰ্বল হৈ যাম আজি ঢিঙত যদি আপোনালোকে চাই এইটো খালি ধৰ্ষণৰ ঘটনা নহয় অসমীয়া মানুহখিনিক বাৰে বাৰে ভীতিগ্ৰস্ত কৰি থকা হৈছে যাতে শেষ অসমীয়াখিনিও তাৰ পৰা ওলাই আহে এদিন ঢিং অসমীয়া সভ্যতাৰ পীঠভূমি আছিল আজি তাত এতিয়া 10,000 অসমীয়া মানুহ নাই ঢিং টাউনক বাদ দিলে তাত আৰু অসমীয়া মানুহ নাই অথচ গোটেই গাঁওবিলাকৰ নাম চাব গোটেই অসমীয়া নাম গতিকে এই ঘটনাটো অকল ধৰ্ষণৰ ঘটনা বুলি ধৰি নলব ইয়াৰ পিছফালে এটা ডাঙৰ ষড়যন্ত্ৰ আছে বৰপেটাত এটা ঘটনা যদি হয় তাত আপোনালোকে দেখা পাব ঘটনাবোৰ মাৰ্জিনত হয় তাৰমানে যি গাঁৱত ডেমোগ্ৰাফি চেঞ্জ আৰম্ভ হৈছে ঘটনাবোৰ তাতে হৈ থাকে যাতে মানুহবিলাক সোনকালে সোনকালে তাৰ পৰা ওলাই আহে কেইদিনমান আগতে বৰপেটাত এটা ঘটনা হ'ল শ্মশান এখনৰ সন্মুখত গৈ পেলাই তালা মাৰা হুলস্থুল লগাই দিলে কিয় তাত অলৰেডি আমাৰ মানুহে মাটি বিক্ৰী কৰা আৰম্ভ কৰিছে হুলস্থুল লগাই দিলে মানুহে ঘৰ এৰি গুচি আহেতো মাটিখিনি সোনকালে বিক্ৰী হৈ যায় সো ইয়াৰ লগত মাটি বিক্ৰী এটা ডাঙৰ ষড়যন্ত্ৰ লুকাই থাকে আজিয়ে মই আপোনাক কওঁ ঢিঙত যিজনী ছোৱালীৰ লগত ঘটনাটো হ'ল পৰিয়ালটোৱে মোক আজি জনাইছে যে তেওঁলোক আৰু ঢিঙত থাকিব নোখোজে তাৰমানে কি এটা সফল হৈ গ'ল 5 বিঘা মাটি গ'ল আৰু মাটিটো কোনে কিনিব এনেকুৱা অদ্ভুত দাম তেওঁলোকে আগবঢ়াই দিয়ে যি মাটিৰ দাম 5 লাখ টকা 50 লাখ টকা দিম বুলি কৈ দিয়ে তেতিয়া মানুহে আৰু কিমান দেৰি ৰখি থাকিব ঠিক আছে যদি 50 লাখ টকা মই পায়ে যাওঁ নগাঁও টাউনত মাটি এডোখৰ পাম গতিকে মানুহে 50 লাখ টকাটো লৈ লয়